আজিৰ শনিবাৰটো আমাৰ বিদ্যালয়ৰ কাৰণে এটা বিশেষ দিন আৰু সেইকাৰণে আজি ভিডিঅ' এটা কৰিলোঁ। আচলতে বহু কথা চৰকাৰী বিদ্যালয়ত বহু কিছুমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমাৰ শনিবাৰত শনিবৰীয়া চ'ৰা থাকে। শনিবাৰে যেতিয়া বিদ্যালয়ৰ পাঠদান শেষ হয় তাৰপিছত আমাৰ শনিবৰীয়া চ'ৰা থাকে আৰু তাত আমি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰোঁ। আজি কিন্তু একদম ব্যতিক্ৰমী বিষয় এটা আমি ল'লোঁ। ব্যতিক্ৰমী বিষয় মানে আমি একেলগে আজি উপভোগো কৰিম, এটা পাঠদানো কৰিম, যিটো ব্যৱহাৰিক হ'ব। আচলতে আজি আমি পৰম্পৰাগত খাদ্যৰ ওপৰত আমাৰ আজি যি শনিবৰীয়া চ'ৰা, সেই শনিবৰীয়া চ'ৰা হ'ব। আৰু সেই শনিবৰীয়া চ'ৰাত আমি কি কৰোঁ, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে চাই গৈ থাকিব। একুৰা জুই জ্বলাইছে। এই জুইকুৰাত আমি চুঙা চাউল পুৰিম। চুঙা চাউল বহুতে চুঙা ভাত বুলি কয়, কিন্তু আমাৰ এইফালে চুঙা চাউল বুলি কয়। আৰু এই গোটেই কামখিনি কৰি আমি ছাত্ৰ ছাত্ৰীসকলক শিকাম যে পৰম্পৰাগত এই খাদ্যবিধ কেনেকৈ তৈয়াৰ কৰে। আৰু গোটেই আজিৰ শনিবৰীয়া চ'ৰাটোৰ উদ্যোগ লৈছে বিদ্যালয়ৰ মাতৃগোটে। তেখেতসকলে বৰা চাউল আনিছে, তেখেতসকলে চুঙা যোগাৰ কৰিছে। চুঙা অৱশ্যে হেড ছাৰৰ বাৰীৰ পৰা অনা হৈছে। এই চুঙা যোগাৰ কৰিছে বা চাউল তিয়াইছে, হাঁহ দিছে। এই গোটেই ব্যৱস্থাটো তেওঁলোকৰ উদ্দেশ্য যে এই উঠি অহা নতুন প্ৰজন্মক আমাৰ যিবিলাকে ফাষ্ট ফুড খায়, মেগী খায়, চাওমিন খায়, সেইসকলক অন্ততঃ পৰম্পৰাগত জলপানৰ লগত পৰিচয় কৰাৰ প্ৰয়োজন আছে। এই পৰম্পৰাগত জলপান আমি গ্ৰামাঞ্চলৰ, সেইকাৰণে আমাৰ ইয়াত সুবিধা হয়। এয়া মাতৃগোটৰ সভানেত্ৰী, দেখিছে নহয় হাতত টিং, এয়া আমাৰ শিক্ষয়িত্ৰী, সেয়া মাতৃগোটৰ সম্পাদিকা। আজিৰ গোটেই বিষয়টোৰ মূল যি উদ্যোগ তেওঁলোকে লৈছে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিকাব। আজি আমাৰ কিছুমান বিশেষ বিষয় কেতিয়াবা সমাজ জড়িত হৈ সমাজেও শিকাব পাৰে ছাত্ৰ ছাত্ৰীক। আৰু তেওঁলোকে কেনেকৈ চুঙা চাউল প্ৰস্তুত কৰে, সেই চুঙা চাউল প্ৰস্তুত কৰাৰ বিষয়টো খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীক শিকাবলৈ আহিছে। আৰু তাৰ কাৰণে তেওঁলোকে সকলো কেঁচা সামগ্ৰী তেওঁলোকে নিজে যোগান ধৰিছে। আৰু লগতে ভাবিছে যে এই মাতৃগোটৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এসাঁজ খুওৱা হওক, আৰু যিটো পাঠদানৰ জৰিয়তে হওক ছাত্ৰীসকল আৰু ছাত্ৰসকল। কাৰণ এই চুঙা চাউল প্ৰস্তুত কৰোঁতে পুৰুষ মহিলা উভয়ৰে কিছুমান কাম থাকে। ছাত্ৰীসকলে কি কৰিব পাৰে আৰু ছাত্ৰসকলে কি কৰিব পাৰে, সেই গোটেই কথাখিনিয়ে ইয়াত সুন্দৰকৈ বুজাই দিয়া হ'ব। আৰু ইতিমধ্যে অভিভাৱকো আহিছে, আহি খুব সুন্দৰকৈ এই চুঙা চাউল প্ৰস্তুতৰ ক্ষেত্ৰত কেনেকৈ চাউল ভৰাব, আমাৰ শিক্ষয়িত্ৰী দীপামণি দত্ত বাইদেউ লাগি আছে। আৰু এই গোটেইখিনি ছাত্ৰ ছাত্ৰীক নিজেই কৰিবলৈ দিবলৈ চেষ্টা কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰক, আৰু আমি মাত্ৰ তেওঁলোকক যিখিনি নোৱাৰে সেইখিনিত সহায় কৰিম। এই যে জুই ধৰিছে, সেই জুই ধৰা কামটো আমি কৰি দিছোঁ, কিন্তু খৰি যোগান ধৰা বা কলপাত অনা, এই কামবিলাক বা কলপাতৰ খোপা কেনেকৈ দিব, সেই গোটেই কামবিলাক ছাত্ৰসকলে সেই কামবিলাক কৰি আছে। চাওক ক'ত কি খাবি আজি? চুঙা চাউল। হা? চুঙা চাউল। জানো নাই চুঙা চাউল খাব? জানো। হা? জানো। বনাব জানো নাই? জানো। সঁচাকৈ নে? অঁ। এই মিছা কথা কৈ আছে। মিছা নাই কোৱা, সঁচাকৈ কৈছোঁ। এইয়া আজিতো চবকে শিকাই দিব এতিয়া চুঙা চাউল কেনেকৈ বনায়। শিকাই দিব। হা? অঁ ঠিক আছে। ছাত্ৰ ছাত্ৰীসকলৰ যিকোনো কামত আমাৰ শিক্ষকৰ পৰ্যবেক্ষণ খুব প্ৰয়োজন আছে। আৰু তেওঁলোকে মাত্ৰ পৰ্যবেক্ষণ কৰিব, আৰু যদি নোৱাৰে সেইটোৱে শিকাই দিয়া। সেইটোৱে আচলতে শিক্ষকতাৰ মূল কাৰণ। তেওঁলোকক কৰিবলৈ দিব লাগে, কৰি শিকিব। এজন হ'ল অভিভাৱক, তেখেতে পুৰি দেখাব, আৰু এতিয়া সেই পুৰা কামটো লাহে লাহে ছাত্ৰ ছাত্ৰীয়ে নিজেই কৰিবলৈ আৰম্ভ কৰিব। কিন্তু আমি অনবৰত চাই থাকিম যাতে তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় বা কোনো ধৰণৰ তেওঁলোকে আঘাত নাপায়। আৰু ছাত্ৰীসকলে চাওক, এতিয়া লাহে লাহে ছাত্ৰীসকলে নিজে নিজে কৰিবলৈ আৰম্ভ কৰিলে। এই যে নিজেই কৰা, নিজেই কৰি কিবা এটা খোৱা, তেওঁলোকৰ আনন্দ। এই গোটেই পাঠদান প্ৰক্ৰিয়াটোত যেনেকৈ তেওঁলোকে শিকোৱা হৈছে, তেনেকৈ তেওঁলোকে আনন্দও পাইছে আচলতে। আৰু এইদৰে গোটেইবিলাকে কৰি আছে। মই গোটেইবিলাক ভিডিঅ'ও কৰিছোঁ, আৰু সমান্তৰালভাৱে তেওঁলোকক সহায় কৰি আছোঁ। ক'ত কি যোগান ধৰিব লাগে সেইখিনি মই কৰি আছোঁ। আৰু সুন্দৰকৈ গোটেই ছাত্ৰ ছাত্ৰীবিলাক ইয়াৰ লগত জড়িত হৈ আছে। আৰু মাতৃগোটৰ যিসকল যিবিলাক সদস্য আহিছে তেওঁলোকে গোটেই কামটো
তেওঁলোকে নিজেই কৰিবলৈ যিমানখিনি পাৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিটো ক্ষেত্ৰত সহায় কৰিবলৈ কেঁচুৱা লৈ আহিছে আনকি। তথাপিও ছাত্ৰ ছাত্ৰীসকলে কিবা এটা শিকক, ছাত্ৰ ছাত্ৰীসকলে কিবা এটা সুস্বাদু খাবলৈ পাওক। আপোনালোকে এটা কথা অনুভৱ কৰিব, আমাৰ বিদ্যালয়ত বহু ছাত্ৰ ছাত্ৰী আছে যাৰ পিতৃ মাতৃৰ এডৰাও মাটি নাই, অৰ্থাৎ তেওঁলোকে চুঙা চাউল খাবলৈ নাপায়। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা এটা অৱস্থা। সেইকাৰণে এই ছাত্ৰ ছাত্ৰীসকলেও আজি এই পৰম্পৰাগত জলপানটোৰ সোৱাদ ল'ব, সিও এটা ভাল লগা কথা আমাৰ কাৰণে। এই গোটেই কথাবিলাক এনেধৰণেই আগবাঢ়ি গৈ আছে আৰু এনেধৰণে আমি বিভিন্ন সময়ত প্ৰতি বছৰে ভোগালী বিহুৰ আগদিনাখন আমি ভোগালী ধেমালি বুলি এটা অনুষ্ঠান পাতোঁ। কিন্তু এইবাৰ গুণোৎসৱৰ কাৰণে সেই অনুষ্ঠানটো আমি পাতিব নোৱাৰি ভাবিলোঁ যে এইবাৰ সিহঁতক পৰম্পৰাগত জলপান, আমাৰ যি পৰম্পৰাগত জলপান, সেই জলপান কেনেকৈ প্ৰস্তুত কৰে সেয়া শিকোৱাৰ লগতে তেওঁলোকৰ লগত, শিশুসকলৰ লগত, ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে বহি আমি অকণমান আনন্দ স্ফূৰ্তি কৰিম আৰু অকণমান আমি তেওঁলোকৰ লগত এই পৰম্পৰাগত জলপানবিধ খাম। আৰু সেই উদ্দেশ্যেই আমাৰ শিক্ষকসকল প্ৰত্যেকেই জড়িত হৈ পৰিছে। এইটো আচলতে একদম আমাৰ বিদ্যালয়ৰ কাষতে আমাৰ এখন সৰু প্ৰাংগণ আছে, মানে সৰু চোতাল এখন আছে, য'ত কঠীয়াও পাৰে কিবাও কৰে। আমি তাতেই এই গোটেই কামটো কৰিছোঁ, কাৰণ বিদ্যালয়ৰ চৌহদ লেতেৰা হ'ব পাৰে। সেইকাৰণে আমি ইয়াত বাহিৰত আহি কৰিছোঁ আৰু সেইকাৰণে সিহঁতৰ আনন্দ স্ফূৰ্তি বেছি পাইছে। আৰু সিহঁতে যেতিয়া নিজে হাতে কামে কৰি যেতিয়া কৰিবলৈ পাইছে, তাত বেছি তেওঁলোকৰ আনন্দ হৈছে। আৰু চাওকচোন কিমান আগ্ৰহেৰে কামবিলাক চাই আছে ছাত্ৰ ছাত্ৰীসকলে, কিমান আগ্ৰহেৰে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে। সেইটোৱে হৈছে আমাৰ এই গোটেই কামটোৰ মূল সফলতা। যদি ছাত্ৰ ছাত্ৰীয়ে নিজেই যেতিয়া কৰিব দেখিব, তাতেই আপোনাৰ সফলতা। তাৰমানে সিহঁতে আমি দিয়া এই বিষয়বিলাক যিহেতু আমি তেওঁলোকক জীৱন গঢ়িবৰ কাৰণে দিম। আৰু এই সময়ত যান্ত্ৰিকতাৰ যুগত, যি সময়ত ফাষ্ট ফুডৰ দৌৰত ল'ৰা ছোৱালী দৌৰি থাকে, ম'ম', ফুচকা, যি সময়ত চাওমিন এইবিলাকৰ লগত, পিজ্জা এইবিলাকৰ পিছত দৌৰি থকা শিশুসকলক আমি যদি পৰম্পৰাগত জলপানটোৰ লগত চিনাকি কৰিব পাৰোঁ, আমাৰ সফলতা। তেওঁলোকে যদি আগ্ৰহী হয়, সেয়াই আমাৰ সফলতা। আৰু সেইকাৰণে আচলতে আমি এই গোটেই বিষয়টো ল'লোঁ। আৰু এই গোটেই বিষয়টো আমি লোৱাৰ মূল উদ্দেশ্য হৈছিলে যে আমি তেওঁলোকক আমাৰ সংস্কৃতিৰ লগত পৰিচয় কৰি ৰাখিব লাগিব, আমাৰ শিপাডালৰ লগত সংক্ষিপ্ত কৰি ৰাখিব লাগিব। আৰু আমাৰ শিপাডালৰ লগত সংক্ষিপ্ত কৰি ৰাখিবলৈ হ'লে তেওঁলোকক কিছুমান আনন্দদায়ক শিক্ষা দিব লাগিব। আজিৰ পাঠদানটো সম্পূৰ্ণ আনন্দদায়ক। তেওঁলোকক আমি পিঠাৰ কথা কওঁ, তেওঁলোকক সংস্কৃতিৰ কথা কওঁ, তেওঁলোকক আমাৰ বিভিন্ন ব্যঞ্জনৰ কথা কওঁ, বিভিন্ন আহাৰৰ কথা কওঁ, বিভিন্ন জলপানৰ কথা কওঁ। আৰু সেই জলপানবিলাক যদি তেওঁলোকক পৰিচয় কৰি দিব পৰা যায়, তাৰ কেনেকৈ সেই জলপান প্ৰস্তুত কৰা হয় সেয়া যদি শিকাব পৰা যায়, অন্ততঃ তেওঁলোকে সেই জলপানবিধৰ প্ৰতি আগ্ৰহী হ'ব। আৰু আজি সেই কামেই আমি ছাত্ৰ ছাত্ৰীসকলক লৈ কৰি আছোঁ, য'ত আমাৰ সংস্কৃতি, আমাৰ শিপাডাল জড়িত হৈ আছে। আৰু সেইভাগে গোটেই কামখিনি কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল খুব আগ্ৰহেৰে আমাৰ লগত জড়িত হৈ আছে, আমি কৰি গৈ আছোঁ। আৰু চাওক আপোনালোকে, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে আমি সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলক সহযোগিতা কৰি গৈ আছোঁ। এইখন চৰকাৰী বিদ্যালয়, আৰু চৰকাৰী বিদ্যালয় আমাৰ শনিবাৰেও 12 বজাত ছুটি নহয়। আমাৰ পাঠদানৰ পাছত আমাৰ শনিবৰীয়া চৰা বুলি এটা বিশেষ কাৰ্যসূচী থাকে, য'ত এটা বিশেষ বিষয়বস্তুৰ ওপৰত আমি ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগে। সেইমতে আমাৰ কিছুমান বিভাগীয় নিৰ্দেশনা থাকে, তাত কিছুমান বিষয়বস্তু দিয়া থাকে। আৰু সেই বিষয়বস্তুবিলাকৰ উপৰিও আমি কিছুমান নিজস্বভাৱে কিছুমান বিষয়বস্তু লওঁ, যিবিলাক বিষয়বস্তুত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাৰ সুবিধা পোৱা যায়। কেতিয়াবা আমি তেওঁলোকক কিবা মডেল বনাবলৈ দিওঁ, কিবা আৰ্হি প্ৰস্তুত কৰিবলৈ দিওঁ, বা কিবা প্ৰজেক্ট কৰিব দিওঁ। এনেধৰণে আজি আমি এইটো এটা প্ৰকল্প হিচাপে ল'লোঁ যে আমি তেওঁলোকক আজি চুঙা চাউল বা চুঙা ভাত কেনেকৈ তৈয়াৰ কৰে সেই গোটেই কৌশলটো তেওঁলোকক শিকাম। এয়া আমাৰ মাতৃ গোটৰ সম্পাদিকা কেঁচুৱা লৈ আহিছে। আৰু এইদৰে আমি গোটেই ল'ৰা আৰু ছাত্ৰীসকলৰ লগত আমাৰ যি শিক্ষয়িত্ৰীসকলৰ যি বন্ধুত্ব, আৰু তেওঁলোকে ইমান সুন্দৰকৈ আমাৰ লগত সম্পৰ্ক ৰাখে, এইবিলাক আচলতে এজন শিক্ষকেহে উপলব্ধি কৰে। ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষক শিক্ষয়িত্ৰীৰ কি সম্পৰ্ক থাকে। আৰু এতিয়া চাওক, তেওঁলোকে নিজেই আৰম্ভ কৰি দেখিলে নহয় আপোনালোকে।
এই যে পুৰিলে দেখুৱালে তাত তেওঁলোকে নিজে চেষ্টা কৰিছে আৰু কিন্তু সেই ছাৰে চাই আছে যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় বা তেওঁলোকে কোনো ধৰণৰ আঘাত নাপায়। এই কথাবিলাক এনেধৰণে আমি শিকাব লাগিব আচলতে। এটা সুন্দৰ পৰিৱেশত আমি গোটেই প্ৰায় 3 ঘণ্টা সময় আমি ছাত্ৰ ছাত্ৰীসকলক লৈ ব্যস্ত, তেওঁলোকৰ ঘৰলৈ যাবলৈ মন নাইকিয়া হৈ গ'ল। ইমান ব্যস্ত হৈ গৈছে সিহঁতি, ইমান ব্যস্ত হৈ গৈছে, ইমান নিজক লৈ ব্যস্ত হৈ গৈছে, সিহঁতি ঘৰলৈ যাবলৈ সময় নাই সিহঁতৰ। এইজনী আৰু কোন আহিছ? মোৰ পিছে পিছে কোন আহিছে? মই কিবা নাই দেখা যে? অঁ, এইকেইটা আমি এতিয়া গৈ আছোঁ জেগালৈ, হয়নে? এই আমি স্কুললৈ গৈ আছোঁ, ক'ত জেগালৈ গৈ আছোঁ? আৰু এটা দৃষ্টি আহিলে, কোন আহিলে তোৰ? প্ৰকাশ ছাত্ৰ ছাত্ৰীসকলক যিকোনো জেগাত হ'লেও ব্যস্ত কৰি ৰাখিব লাগিব, কাৰণ সৰু সৰু ছাত্ৰ ছাত্ৰীসকল ক'ত গুচি যায় আমি সেইফালে থাকোঁতে, সেইকাৰণে এজন ছাৰে তেহেঁতক স্কুলত চাই আছে আৰু হেড ছাৰ এইফালে মাংস বনোৱাত ব্যস্ত। এই যে মাতৃগোটে হাঁহ দিলে, হাঁহৰ মাংস আৰু বনাই আছে, আৰু আমাৰ হেড ছাৰ খুব ভাল এজন কাৰিকৰ বুলি ক'লে, খুব ভাল বনায়, খুব ভাল ৰান্ধনি এগৰাকী, খুব সুন্দৰ বনায় হেড ছাৰে। আৰু হেড ছাৰৰ মানে হেৰিত এখেতে বনাই আছে এতিয়া পৰ্যবেক্ষণত। আৰু সেইদৰে আমি আমাৰ বিদ্যালয়খন চাওক, আমি চৌহদটো খুব ধুনীয়াকৈ ৰাখোঁ, খুব পৰিষ্কাৰ কৰি ৰাখোঁ। আৰু এইদৰে এতিয়া আমাৰ চুঙা গুচোৱাৰ কাম আৰম্ভ হৈ গ'ল। চুঙাৰ গুচোৱাৰ কাম আৰম্ভ হ'ল। মই শিক্ষকসকলক সুধিম আজি তেওঁলোকে কেনেকুৱা পালে, কি পাইছে আৰু কেনেকুৱা পাইছে, সেই কথাখিনি কিন্তু মই মোৰ লগৰ সতীৰ্থসকলক সুধিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে আপোনালোকক কি কয় সেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। আচ্ছা, আৰু জানো এইটোতো মানুহে এতিয়া ক'ব তোমালোকে স্কুলত ল'ৰা ছোৱালী নপঢ়াই পেলাই ভোজ ভাত খুৱাই আছা। নহয় ছাৰ, আজি শনিবাৰ, শনিবাৰেতো আমাৰ শনিবৰীয়া ছাৰে থাকে। তাৰোপৰি আমাৰ আগতে পাঠদান হৈ গ'ল, পাঠদান কৰিলোঁ, কিতাপ দিলোঁ, পুথিভঁৰালৰ কিতাপ প্ৰদান কৰিলোঁ আজি। তাৰপিছত এয়া আমাৰ মাতৃগোট আৰু যি স্থানীয় ৰাইজ আছে তেখেতলোকৰ সহযোগত আমাৰ যিবিলাক প্ৰাচীন পৰম্পৰা আছিলে, পুৰণা আমাৰ যি খাদ্যাভাস, এইবিলাক আমি ছাত্ৰ ছাত্ৰীক দেখুৱাইছোঁ। বিশেষকৈ আমি পুহ আৰু মাঘ মাহ এই সময়ত এই পুৰা বস্তুখিনি আমাৰ মানুহে আগতে খাইছিলে, এতিয়াও খাবলৈ ভাল লাগে। এই সময়খিনিত পুৰা বস্তু খোৱাৰ মজাটো বেলেগ। এইটো চুঙা চাউলটো একচুৱেলি এইটো চুঙা চাউল হয়, এইটো চাউলটো তিয়াই ৰখা হয় আৰু ইয়াত পানী দিয়া নহয়, চাউলখিনি ভৰাই ইয়াক ধুনীয়াকৈ শুকা দি সিজোৱা হয়। এইটো চুঙা চাউল, এইটো পুৰিহে খাইছোঁ একচুৱেলি। চুঙাটো আমি পুৰিছোঁ। আওপকীয়াকৈ এইটো পাঠদান হৈ আছে নেকি? পাঠদান হৈ আছে। এওঁলোকক আমি যি আমাৰ পুৰণা যিবিলাক খাদ্য, থলুৱা খাদ্য যিবিলাক আমাৰ পৰম্পৰাগত যিবিলাক খাদ্য, আমি এইবিলাকৰ লগত চিনা পৰিচয় কৰাই দিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে নিজে এইবিলাক কামত লাগিছে, আমি অলপ সহায় কৰি দিছোঁ কেৱল। আচলতে এতিয়া কি হৈছে, মানুহ আধুনিকতাৰ পিছত এই পৰম্পৰাগত যিবিলাক শিপাক ধৰি ৰখা, হয়, শিপাৰ লগত পৰিচয় মানে। হয়, চুঙাটো কাটিব নাজানো চবে, ওলোটা চুঙাত ভৰাব। চুঙা খালেই নহ'ব, চুঙাটো ওলোটা হ'ব নালাগিব। চুঙাৰ নিয়ম আছে। চুঙাটো এতিয়া ফালিবলৈ নিয়ম আছে ছাৰ। চুঙাটো এইফালৰ ফালিলে আপোনাৰ কষ্ট আছে, আমি চাফা কৰাৰ পিছত এইফালেও ফালিম, এইফালৰ ফালি এৰুৱা। তেওঁলোকে শিকি আছে, এইবিলাক তেওঁলোকে আয়ত্ব কৰি আছে। পিছতে তেওঁলোকে কৰিব এইবিলাক পৰম্পৰা। এনেকৈ আমি আগলৈ বোৱাই নিব লাগিব। এইটোৱে হৈছে বোৱাই নিয়া এটা প্ৰক্ৰিয়া। শিক্ষানুষ্ঠানত অকল পুথিগত পাঠ্যপুথিয়ে মূল কথা নহয় মানে, আমাৰ পৰম্পৰাটো আমি বোৱাই নিব লাগিব। এজন ছাত্ৰৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি আছোন। হয়, হয়। যোগেন, কি কোৱাচোন, তুমি কি পাইছা আজি? মইতো ভালে পাইছোঁ। আমাৰ শিক্ষাৰ এটা অংগ বুলি ক'ব লাগিব। আমি পুৰণি বস্তুটো আমি ধৰি ৰাখিছোঁ, গতিকে এইটো আমাৰ শিকোৱা হৈছে এইবিলাক। গতিকে এই ছিজনত যে চিঙা চাউলটো খাব লাগে, এই বিষয়ে আমি ছাত্ৰ ছাত্ৰীক শিকোৱা হৈছে, কেনেকৈ পুৰিব লাগে, কেনেকৈ গুচাব লাগিব, গোটেই কথাখিনি আমি এটা শিক্ষাৰ এটা অংগ বুলিয়ে ভাবিছোঁ। ইমান দেৰি আপুনি কৰি থাকিলে
এই যে কামখিনি আজি যে স্কুলত কৰা হ'ল আপুনি কি বুলি ভাবে ছাৰহঁতৰ বক্তব্যত ওলাইছে বিষয়বস্তুটো আচলতে এইটো এটা পৰম্পৰা আৰু এই পৰম্পৰাটো ছাত্ৰ ছাত্ৰী শিকাব লাগে আৰু পুৰি খোৱাৰ যিটো আমেজ সেই কথাটো বুজি পাব ছাত্ৰ ছাত্ৰীয়ে লগতে ছাত্ৰ ছাত্ৰীয়ে কৌশলটো আয়ত্ব কৰিব পাৰিব এইখিনিৰ ওপৰত ডিপেণ্ড কৰি এইটো শনিবৰীয়া চৰৰ যোগেদি ছাত্ৰ ছাত্ৰী শিকোৱা হৈছে আৰু আচলতে আৰু দ্বিতীয়তে সমাজ জড়িতকৰণ স্কুলৰ লগত সমাজখন জড়িতকৰণ সমাজ জড়িতকৰণ এইটো এটা বিষয়বস্তু হৈ পৰিছে বঢ়িয়া তুমি কোৱাচোন কেনেকুৱা পালা তুমি এতিয়া ভাল লাগিল কি পাইছা ইয়াৰ পৰা কওকচোন আজি যে এই যে বিশেষ অনুষ্ঠানটো হৈছে কি হ'ব ইয়াৰ পৰা কি লাভ হ'ব ল'ৰা ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব কাৰণ কিয়নো আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে মানে কি আমাৰ থলুৱা খাদ্যবিলাক পাহৰি গৈছে আৰু বিশেষকৈ তাৰমানে ফাষ্টফুডৰ প্ৰতি বেছি ইণ্টাৰেষ্ট হৈছে আৰু আমি ইয়াৰ পৰা সেইটোৱে দেখুৱাইছোঁ যে আমাৰ যিটো নেকি মানে পৰম্পৰাগত খাদ্য সেইখিনি যাতে সিহঁতে চিনাকি হওক খাওক সেইটোৱে আৰু কৌশলটো সিহঁতক শিকোৱা হৈছে কৌশলো শিকোৱা হৈছে যে কেনেকৈ মানে প্ৰচেছত আমাৰ সেই চুঙা ভাতটো পুৰা হয় মানে সিহঁতেও বিৰাট ভাল পাইছে এটা তাৰমানে কি আৰু আমাৰ পাঠ্যপুথিবিলাকততো এইবিলাক আছেই সংস্কৃতিৰ ক্ষেত্ৰতো এটা মানে পাঠেই আছে আমাৰ আৰু এই সংস্কৃতি পাঠৰ লগত এইটো এটা মানে আমি জড়িত বুলিয়ে ভাবিছোঁ আচ্ছা গোটেই বস্তুটো আয়োজন আজি মাতৃগোটৰ আছিলে মাতৃগোটৰ যে আছিলে আজি এইটো হাঁহো দিছে মাতৃগোটে আজি কেলে কৰিলে গোটেই বস্তুটো আচলতে এইটো এটা পৰম্পৰাগত খাদ্য আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰম্পৰাগত খাদ্য বুলি ক'লে আজিকালি চিনিয়ে নাপায় গতিকে ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰোৱাৰ উদ্দেশ্যে তেওঁলোকক এইটো মানে চিনাকি পৰ্বৰ মাজে এটা শিক্ষা হৈছে সেইটো লৈয়ে আৰম্ভ কৰা হৈছে বা তেওঁলোকক কোৱা হৈছে যে এনেকৈ কৰিব লাগে ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ মাতৃগোট সকলো লগ লাগিয়ে কৰা হৈছে আমি শিক্ষককেইজনে অকলে বহি পেলাই এই চুঙা চাউল আমি নিজে নিজে খাব পাৰিলোহেঁতেন কিন্তু গোটেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যোগাৰ কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে যোগাৰ কৰিছোঁ মূলতঃ হ'ল এওঁলোকে পৰিচিত হ'ব লাগিব নিজৰ জাতীয় জলপানটোৰ লগত এই পৰম্পৰাগত জলপানৰ লগত তেওঁলোক পৰিচিত হ'ব লাগিব আৰু তেওঁলোকে নিজে প্ৰস্তুত কৰিব পৰাকৈ তেওঁলোকক আমি এইখিনি শিকাবলগীয়া হৈছে শিকাবই লাগিব এইবিলাক বস্তু কিতাপত নাপায় এইবিলাক আমি প্ৰজন্মৰ পৰা প্ৰজন্ম শিকি আহিছোঁ আৰু যিহেতু এতিয়া লাহে লাহে আধুনিকতাই গৰক মাৰি ধৰিছে সেই অৱস্থাত আমি ভাবিলোঁ যে এইখিনি আমি এনেকৈও শিকাব পাৰোঁ দেখোন আমি বিদ্যালয়ৰ ভিতৰলৈও এই বস্তুটো লৈ আনিব পাৰোঁ দেখোন য'ত আমাৰ আনন্দ স্ফূৰ্তিও হ'ব সমান্তৰালভাৱে পৰম্পৰাগত জলপানটোৰ লগত চিনাকি কৰি দিয়া হ'ব আৰু সেইভাগেই আমি এই কথা চিন্তা কৰি আজিৰ শনিবৰীয়া বিশেষ দিনটো এনেকৈ আমি পালন কৰিলোঁ এনেকৈ আমি সেই শনিবৰীয়া চৰা আমি বিদ্যালয়ৰ ছুটিৰ পিছত যি শনিবৰীয়া চৰা হয় সেই শনিবৰীয়া চৰাটো আমি আজি এইদৰে পালন কৰোঁ আমাৰ 4 বাজি গ'ল প্ৰায় 4 বাজি গ'ল আমি গোটেই কামখিনি কৰোঁতে কিন্তু কোনো এজন ছাত্ৰ ছাত্ৰীয়ে ঘৰলৈ যাওঁ কিবা কৰোঁ এই চকত কিমান ফূৰ্তিত সিহঁতে কাম কৰি আছে আপুনি নিজে চাওক এই যে বিদ্যালয়লৈ অহাৰ যিটো আগ্ৰহ হেঁপাহ এনেধৰণৰ কামবিলাকে তেওঁলোকক এই অকণমানি যেনি চাওক কিমান ফূৰ্তি সিহঁতক এই কামবিলাকৰ জৰিয়তে বিদ্যালয়মুখী কৰিব পৰা যায় বিদ্যালয়লৈ আকৰ্ষিত কৰিব পৰা যায় এতিয়া আমাৰ চুঙা চাউল কটাত লাগি আছে আমি যিখিনি বিদ্যালয়ৰ কৰ্তৃপক্ষ আমি যিখিনি বিদ্যালয়ৰ মানুহ সেইখিনি প্ৰতিটো কামতে জড়িত হৈ আছোঁ যাতে আমাক অভিভাৱকেও বেয়া নাপাওক মাতৃগোটেও বেয়া নাপাওক আমি যাতে প্ৰত্যেককে সহায় কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলকো আমি সমানভাৱে পৰ্যবেক্ষণ কৰি থাকিবলৈ তেওঁলোকক চাব লাগে এই গোটেই কথাখিনিৰ পিছত আমি লাহেকৈ এয়া চাওক কেনে দেখিছে আমাৰ চুঙা চাউল কেনে দেখিছে এয়া চাওক এই ব্যতিক্ৰমী সদায় কিছুমান কাম ব্যতিক্ৰম হ'ব লাগে আচলতে চৰকাৰী বিদ্যালয়তহে এই কথাবিলাক য'ত শিপাডাল য'ত আছে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত শিপাডাল আছে সংস্কৃতিৰ শিপাডাল আছে কৃষ্টিৰ শিপাডাল আছে গাঁৱৰ শিপাডাল আছে এই শিপাডাল আছে
আৰু সেইখিনি আমি দিব পাৰোঁ। আচলতে কৌশল লাগিব, ছাত্ৰ ছাত্ৰীক কিবা কিবি শিকাবৰ কাৰণে কৌশল লাগিব। এতিয়া তেওঁলোকক খাবলৈ দিয়া হৈছে, জলপান, আৰু সুন্দৰকৈ মাতৃগোটে বিলাই আছে আৰু আমাৰ শিক্ষকে তাত সহায় কৰিছে। আমাৰ যদুমণি শইকীয়া ছাৰে সহায় কৰি আছে লগত। এই যে মাতৃগোটক সমান্তৰাল আমি জড়িত হ'বলৈ যিটো সুবিধা দিছোঁ, সমাজখনক বিদ্যালয়ৰ ভিতৰত সোমাই ল'বলৈ যিটো সুবিধা দিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত সোমাই থাকিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ লগত সময় পাৰ কৰিবলৈ তেওঁলোকক যিটো সময় দিছোঁ, তেওঁলোকো বিদ্যালয়খনৰ প্ৰতি আগ্ৰহী হয়। বিদ্যালয় এখনৰ লগত যেতিয়া সমাজ জড়িত হ'ব, বিদ্যালয়খন আগবাঢ়ি যাব। সেই কথাটো সদায় মনত ৰাখিব লাগে। বিদ্যালয় এখন আগবাঢ়ি যাবলৈ হ'লে মাতৃসকল, পিতৃসকল, সমাজ, স্থানীয় ৰাইজ, শিক্ষক, ছাত্ৰ ছাত্ৰী সকলোৱে সমন্বিত প্ৰচেষ্টাত এখন বিদ্যালয় সুন্দৰ হয়। তেওঁলোকে খাইছে, খুব সুন্দৰকৈ খাইছে। আৰু এইদৰে আমি এটা দিন ইহঁতক নতুন এটা খাদ্যৰ সোৱাদ, ইয়াত বহু ছাত্ৰ ছাত্ৰী আছে যি মন গ'লেও, যাৰ ইচ্ছা গ'লেও তেওঁলোকে চুঙা চাউল এমুঠি খাব নোৱাৰে, কাৰণ সেই সামৰ্থ্য পিতৃ মাতৃ নাথাকে। বৰা চাউলৰ দাম কিমান নিশ্চয় জানে, মাংস লাগিব বা দৈ গাখীৰ গুড় লাগিব, সেইবিলাকৰ দাম কিমান জানে। তেনেধৰণৰ ইমান সামৰ্থ্যৱান নাই আমাৰ হেড ছাৰক আৰম্ভ কৰিবলৈ। হেড ছাৰে বোলে আজি মই নিৰামিষ, ছাৰ নিৰামিষ, সেইকাৰণে টিফিন এটা থৈ দিছোঁ ছাৰ, তাতে বোলো ছাৰ আপুনি লৈ যাব, যিকণ মাংস আছিলে সেইকণ তাতে ভৰাই লৈ যাওক। আৰু এইদৰে ইমান ফূৰ্তিৰ মাজেৰে আমি গোটেইখিনিয়ে দিনটো পাৰ কৰিলোঁ। দিনটো পাৰ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিজে এটা নতুন খাদ্য প্ৰস্তুত কৰিবলৈ, নিজৰ এটা খাদ্য প্ৰস্তুত কৰিবলৈ শিকিলে। ছাৰহঁতে সহায় কৰিলে, প্ৰত্যেকে সহায় কৰিলে, প্ৰতিজন শিক্ষক তাত জড়িত হ'ল। এই যে প্ৰতিজন জড়িত হোৱাৰ এটা শিক্ষা নহয় জানো, চব জড়িত হ'ব পাৰিলে ইয়াত বিষয়বস্তু এটা, কিন্তু শিক্ষাটো তেওঁলোকে লাভ কৰিছে য'ত আমি চব জড়িত হ'ব পাৰিছোঁ, য'ত আনন্দ আছে, ফূৰ্তি আছে, য'ত সকলো জড়িত হ'ব পৰা ব্যৱস্থা আছে। এই যে এই কথাবিলাক সকলোতে পোৱা নাযায়। আচলতে মন কৰিলেই চন আপুনি কিছুমান কৌশল প্ৰয়োগ কৰি কিছুমান ব্যৱহাৰিক শিক্ষা ছাত্ৰ ছাত্ৰীক দিব পাৰে, যিটোৰ জৰিয়তে সিহঁতি আনন্দও লাভ কৰিব আৰু যিটোৰ জৰিয়তে সিহঁতি নিজক ভৱিষ্যতৰ কাৰণে এটা নতুন কিবা এটা শিকিব। এইখিনিকে ক'লোঁ। কেনেকুৱা লাগিছে সমালোচনা কৰক, কিন্তু কেনেকুৱা লাগিছে জনাব।